নমস্কাৰ, মই পুৰবী আৰু আপোনালোকে চাই আছে ৰিপাব্লিক আছাম। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা সুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আপোনালোক চাগে সকলোৱে জ্ঞাত। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতেই এতিয়া বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে যে দোষীক অতি শীঘ্ৰে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যেই আৰক্ষীয়ে এই ঘটনাৰ যি মূল দুই অভিযুক্ত প্ৰকাশ বৰঠাকুৰ আৰু নয়নজ্যোতি বৰঠাকুৰ, এই দুজন অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। যিহেতু প্ৰকাশ চন্দ্ৰ বৰঠাকুৰে নিজৰ ঘৰত এই 12 বছৰীয়া সুমিলা ৰংহাংপীক বনকৰা ছোৱালী হিচাপে ৰাখি তাৰ পাছত কেৰোচিন ঢালি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু লগতে পোহৰলৈ আহিছে যে সেই 12 বছৰীয়া কিশোৰীগৰাকী অন্তঃসত্ত্বা আছিল। এনেধৰণৰ জঘন্য ঘটনাই গোটেই সমগ্ৰ ৰাজ্য এতিয়া জোকাৰি গৈছে। কিন্তু ইয়াৰ লগতে যিহেতু সুমিলা ৰংহাংপী এগৰাকী জনজাতীয় ছোৱালী আছিল, এগৰাকী কাৰ্বি ছোৱালী আছিলে, বিভিন্ন ধৰণৰ জনজাতীয় লোকসকলে এটা কথাও কিন্তু অভিযোগ উত্থাপন কৰা আমি দেখিবলৈ পাইছোঁ যে এগৰাকী কাৰ্বি ছোৱালী হোৱা বাবে এই ঘটনাটোত যিমানখিনি ন্যায় পাব লাগিছিল সুমিলা ৰংহাংপীয়ে বা তেওঁৰ পৰিয়ালে সিমানখিনি ন্যায় হয়তো নাপাব, বা বিভিন্ন লোকসকলে এই ঘটনা সন্দৰ্ভত মাত পতা নাই। এগৰাকী কাৰ্বি ছোৱালী হোৱা বাবে এই ছোৱালীগৰাকীৰ ঘটনাত মাত পতা নাই বিভিন্ন লোকসকলে। এনেধৰণৰ অভিযোগো আহিছে কাৰ্বি জনজাতীয় লোকসকলৰ পৰাও। আমি বিভিন্ন ধৰণৰ জনজাতীয় লোকসকলৰ পৰা আমি এই অভিযোগো দেখিবলৈ পাইছোঁ। আৰু আজি আমি এই সমগ্ৰ ঘটনা সামৰি, যিহেতু এগৰাকী নাৰী কণমানিৰ পৰা বৃদ্ধালৈকে এই সমাজখনত সুৰক্ষিত নহয়, সেই ঘটনা প্ৰমাণিত হৈ গৈছে, প্ৰতিদিনেই প্ৰমাণিত হৈছে। সুমিলা ৰংহাংপীৰ ঘটনায়ো তাকেই প্ৰমাণিত কৰে যে এগৰাকী নাৰী কেতিয়াও সুৰক্ষিত নহয় এই সমাজত। আৰু আজি আমি এই সমগ্ৰ ঘটনা সামৰি ডিমৰীয়াৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সৈতে এই ঘটনা সন্দৰ্ভত কথা পাতিবলৈ ওলাই আহিছোঁ। আমি তেওঁলোকৰ মনৰ ভাৱ জানিব বিচাৰিম। এই জঘন্য ঘটনা সম্পৰ্কে তেওঁলোকেনো আচলতে কি কয়। বৰ্তমান আমাৰ ওচৰত উপস্থিত আছে এগৰাকী এডভকেট বিপুল খাকলাৰী। আৰু বিপুল খাকলাৰী ডাঙৰীয়াৰ পৰাও আমি এই ঘটনা সন্দৰ্ভত কিছু কথা পাতিব চেষ্টা কৰিম। দাদা, যিহেতু এটা জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে ইতিমধ্যে ৰহাত 12 বছৰীয়া কিশোৰীগৰাকীৰ লগত, সেই ঘটনা সন্দৰ্ভত আপুনি কি ক'ব? প্ৰথমতে মই এইটোৱে কওঁ যে এনেকুৱা ধৰণৰ ঘটনা সাধাৰণতে হ'ব নালাগে। কাৰণ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ সংবিধান প্ৰদত্ত কিছুমান অধিকাৰ আছে। তেওঁলোকে পঢ়া শুনা কৰাৰ অধিকাৰটো সংবিধানে প্ৰদত্ত কৰিছে। আৰু তেওঁলোকে যিঘৰ মানুহে এই ঘটনাটো সংঘটিত কৰিলে বুলি অভিযোগ উত্থাপিত হৈছে, তেওঁলোকে একচুৱেলি সৰু ল'ৰা ছোৱালীক ৰাখিবই নালাগে, কামত লগাবই নালাগে। এইটো আইন বিৰোধ কাম। আনহাতে সমাজৰ সচেতন নাগৰিকৰো এতিয়া দায়িত্ব বাঢ়ি গৈছে। মই টিভিত দেখিছোঁ যে সেই অঞ্চলত তেনেকুৱা দূৰৱতীয়া বহুত পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী কাম কৰা হিচাপে আছে। গতিকে সচেতন নাগৰিক তথা চাইল্ড লাইনে এই ক্ষেত্ৰত বিশেষ উদ্যোগ লৈ এই সৰু ল'ৰা ছোৱালীবিলাকক কামৰ পৰা আঁতৰাই শিক্ষা গ্ৰহণ কৰাত সহায় সহযোগিতা আগবঢ়াব লাগে। হয়, এইখিনিতে আৰু এটা কথা ক'ম দাদা, যে এগৰাকী শিশুৱে হওক বা নাৰী এগৰাকী বৃদ্ধাই হওক বা কিশোৰীয়ে হওক, নাৰী কিন্তু সকলো সময়তে প্ৰতিটো মুহূৰ্ততে নিৰ্যাতিত হৈ থাকে। আৰু এই হত্যাকাণ্ডটোৱেও এইটোৱে প্ৰমাণ কৰে যে এই সমাজখনত এগৰাকী নাৰী সুৰক্ষিত নহয়। এইটো বিষয়ত আপুনি কি ক'ব? এই ক্ষেত্ৰত আমাৰ সচেতন নাগৰিকবিলাকৰ কৰণীয় বহুত আছে। তাৰোপৰি আমাৰ এখন সৰু ল'ৰা ছোৱালীৰ কাৰণে, সৰু ল'ৰা ছোৱালী যদি ভিক্টিম হয়, তেতিয়া তাৰ কাৰণে পক্সো বুলি এখন আইন আছে। এই আইনত বিভিন্ন ধৰণৰ বিধান আছে। দোষীয়ে এই আইনৰ যোগেদি শাস্তি পায়। এই আইনত মৃত্যুদণ্ড পৰ্যন্ত আছে। গতিকে আমি জনসাধাৰণক আমি সচেতন কৰিব লাগিব যে এনেকুৱা ধৰণৰ যদি কুকৰ্ম কৰে, এনেকুৱা চৰম শাস্তি পায়, সেই বিষয়ে সচেতন কৰিব লাগিব। আৰু তাৰোপৰি আমি বিভিন্ন ধৰণৰ মাধ্যমবিলাকৰ ক্ষেত্ৰতো আমি বিশেষ সচেতন হ'ব লাগিব এই ক্ষেত্ৰত। আৰু শিক্ষকসকলে আমি উদ্যোগ ল'ব লাগিব যাতে ছ'চাইটিখন কুলসিত কৰিব পৰা কোনো কামে যাতে নহয়। আৰু যিহেতু দুই অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী, আৰু এই বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে, হত্যাকাৰীয়ে আপুনি ব্যক্তিগতভাৱে কি শাস্তি পোৱাটো বিচাৰে? সঁচাকৈ যদি তেওঁলোকে এই কামটো কৰিছে, মই টিভিৰ যোগেদি গম পাইছোঁ, ছোৱালীজনী ভিক্টিম ছোৱালীজনী তেখেতে গৰ্ভৱতীও আছিল। তেতিয়া এই ক্ষেত্ৰত পস্কো আইনৰ ধাৰামতে মৃত্যুদণ্ড পৰ্যন্ত আছে। গতিকে সঁচাকৈ যদি অভিযুক্ত এই কামটো কৰিছে, তেওঁলোকৰ মই মৃত্যুদণ্ড হোৱাটো বিচাৰোঁ। আৰু বৰ্তমান আমাৰ মাজত উপস্থিত আছে ডিমৰীয়াৰ এগৰাকী ফৰেনচিক চাইণ্টিষ্ট বাপুকণ চৌধুৰী। আমি তেখেতৰ লগতো অকণমান এই বিষয়টোক লৈ কথা পাতিব বিচাৰিম।
আচলতে এই সম্পূৰ্ণ ঘটনাটো খুবেই দুৰ্ভাগ্যজনক ঘটনা। এইটো সুমিলা ৰংপি বুলি নহয়, আচলতে আমি প্ৰত্যেকজনে লাজ পাবলগীয়া কথা। এইটো মানৱতাক আচলতে হত্যা কৰা হৈছে আৰু যিটো শিশু শ্ৰমিকৰ গইনা লৈ কিছুমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ প্ৰলোভন দি লৈ আহি পেলাই পাছত ঘৰুৱা কামত নিয়োজিত কৰে। এইটো আচলতে সভ্য সমাজৰ বা সভ্য মানুহৰ ব্যৱহাৰ আচাৰ আচৰণ নহয়। এইটো এনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে নোহোৱাটো কামনা কৰোঁ আৰু দোষীৰ তীব্ৰ শাস্তি বা দৃষ্টান্তমূলক শাস্তি হোৱাটো আমি বিচাৰোঁ, যাতে ভৱিষ্যতলৈ এনে ঘটনা পুনৰাবৃত্তি নহয়। হয়, এটা কথা আপোনাক সুধিব বিচাৰিম, আমাৰ মাজৰে সমাজৰ আগশাৰীৰ ব্যক্তিসকলে শিশু শ্ৰমিক ৰখা দেখিবলৈ পোৱা যায়। সেই ক্ষেত্ৰত সমাজখনৰ আচলতে দায়িত্বটো কি হ'ব? আচলতে চাওক, শিশু শ্ৰমিক বস্তুটো যিটো মানুহে শিশু শ্ৰমিক ৰাখে সেইটো ৰাখিব নোৱাৰে। ভাৰতীয় আইনৰ শিশু শ্ৰমিক আইনৰ অধীনত এইটো এটা শাস্তিমূলক অপৰাধ হয়, এইটোৰ কৰিব নালাগে। কিন্তু মানুহে কি কৰিছে, যেতিয়াই আপোনাৰ ঘটনাবিলাক ভাৰতীয় আইনে যেতিয়াই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াই মানুহেও কি কৰে, তাৰ বিকল্প হিচাপে যেনেকৈ কয় গৃহস্থ যদি ডালে ডালে চোৰ পাতে বা চোৰ যদি পাতে গৃহস্থ ডালে ডালে, তেনেকৈ মানুহে কিছুমান অল্টাৰনেট অপশ্যন উলিয়াই লয়, বিষয় উলিয়াই লয়। শিশু শ্ৰমিক আইনখন থকাৰ পাছত মানুহে এটা বেলেগ ধৰণৰে শিশুসকলক পুনৰ সেই শিশু শ্ৰমতেই নিয়োজিত কৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ অকল পুলিচ প্ৰশাসন বা আমাৰ যিটো আপোনাৰ জুডিচিয়াৰী তেওঁলোকক সমালোচনা কৰিলেই নহয়, আমাৰ মানুহ সচেতন হ'ব লাগে। ওচৰে পাজৰে দেখিলে তেনেকৈ অত্যাচাৰ কৰি থকা কোনোবা ঘৰত শিশু শ্ৰমিক মানুহে মাত দিব লাগে অন্তত, মই ভাবোঁ সেইখিনি। হয়, নিশ্চয়। যিহেতু এতিয়া দুই অভিযুক্ত বৰঠাকুৰ পৰিয়ালৰ তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে, আপুনি কি ক'ব? দোষী কেনেধৰণৰ শাস্তি পাব লাগে? দোষীৰ শাস্তি আচলতে কি হয়, সুমিলা ৰংহাংপিৰ ক্ষেত্ৰত যিটো কেছ হৈছে বা এনেকুৱা ধৰণৰ যিবিলাক ঘটনা হয়, বিশেষকৈ শিশুৰ লগত যিটো অপৰাধজনিত কাম কাজ হয়, নিৰ্যাতন জাতীয়, মই ভাবোঁ ইয়াতে ফাঁচীৰ বাহিৰে আৰু বেলেগ শাস্তি হ'ব নোৱাৰে। অন্ততঃ দৃষ্টান্তমূলক শাস্তি হ'লে আন 10জনে ভৱিষ্যতে এনেকুৱা কামৰ পুনৰাবৃত্তি কৰিবলৈ সাহস নকৰিব। আমাক আইনী কঠোৰতাৰ খুবেই প্ৰয়োজন এইখিনি মুহূৰ্তত। আৰু যিহেতু আমাৰ সমাজখনত নাৰী এগৰাকী শিশু হওক, কিশোৰী হওক বা এগৰাকী বৃদ্ধা মহিলা হওক সুৰক্ষিত নহয়, সুমিলা ৰংহাংপিৰ ঘটনাটো তাৰে এটা উদাহৰণ। সেই বিষয়ে কি ক'ব? নাৰী এগৰাকী সমাজখনত কেনেকৈ সুৰক্ষিত হ'ব আৰু কেতিয়া সুৰক্ষিত হ'ব? প্ৰথমটো মোৰ দৃষ্টিভংগীটো মই কৈছোঁ দেই। প্ৰথম কথা, এই যিটো জেণ্ডাৰ ডিফাৰেঞ্চিয়েশ্যন, নাৰী আৰু পুৰুষ, এই বস্তুটো যদি নকৰে, তেতিয়াই মই ভাবোঁ এনেধৰণৰ যিটো অসমানতা, ইমবেলেঞ্চ যিটো ছ'চিয়েল, এইটো কিছু পৰিমাণে কমি আহিব। আৰু আপুনি যদি ভালকৈ চাব যায়, তেতিয়াহ'লে দেখিব আমাৰ উত্তৰ পূৰ্বাঞ্চল বেচিকেলি মেট্ৰিয়াৰ্কিয়েল ছ'চাইটি, অৰ্থাৎ মাতৃপ্ৰধান ছ'চাইটি, যিটো মেঘালয়ত এতিয়াও আছে, আমাৰো আছে। জনজাতীয় সমাজখনত যে মহিলাই বেছিখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, পৰিয়ালৰ পৰা সামাজিক বিভিন্ন ক্ষেত্ৰত। গতিকে মই ভাবোঁ এই যিটো চ'কল মানুহৰ যিটো এটা ধাৰণা, মহিলা তেওঁৰ লিমিটেশ্যন ইমানখিনি, পুৰুষ তেওঁৰ লিমিটেশ্যন ইমানখিনি, অৰ্থাৎ যিটো ভাগ কৰা হয় স্পেচিফিকেশ্যন, এই বস্তুটো নোহোৱা হ'ব লাগে। জেণ্ডাৰ ডিফাৰেঞ্চিয়েশ্যন নাথাকক, তেতিয়া দেখিব সমাজখনত এতিয়াৰ তুলনাত অলপ হ'লেও পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তন যোগাত্মক হ'ব। আৰু শেহতীয়াভাৱে বিভিন্ন মাধ্যমত আমি দেখিছোঁ জনজাতীয় দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰোঁতে তেখেতসকলে কৈছিলে যে সুমিলা ৰংহাংপি এগৰাকী কাৰ্বি ছোৱালী হোৱাৰ বাবে, জনজাতীয় ছোৱালী হোৱাৰ বাবে এই ঘটনাটো ইমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা অভিযোগবোৰ ওলাই অহা নাই। সেইটো নহয়। আচলতে সুমিলা ৰংহাংপি, প্ৰথম কথা হ'ল তেওঁ এটা শিশু আছিল, দেৱ শিশু। আৰু শিশুৰ কোনো জাতি ধৰ্ম জাত পাত মোৰ দৃষ্টিত চোৱাটো উচিত নহয়। শিশু সদায় শিশুৱে হয়। আজি এখন ধনী ঘৰৰ বা অভিজাত্য ঘৰৰ সন্তানৰ পৃথিৱীখন যিদৰে চোৱাৰ অধিকাৰ আছে, তেনেদৰে সুমিলা ৰংহাংপিৰ দৰে শিশুসকলৰো অধিকাৰ আছে। আমাৰেই দুৰ্ভাগ্য, আমাৰ মাজৰ পৰাই বা আমাৰ নিচিনাই কোনোবা মানুহে সেই ছোৱালীজনীৰ সেই সপোনবিলাক আজুৰি আনিলে, কাঢ়ি নিলে।
সেইটো এটা এই সভ্য সমাজৰ দুৰ্ভাগ্য, এটা সুমিলা ৰংহংপীৰ মৃত্যু আচলতে সভ্য সমাজৰ গাত এটা লাগি থকা দাগ হয়, যিটো দাগ খুব সহজতে মুচিব নোৱাৰি। এতিয়া আহিল যিটো কথা কোৱা হৈছে যে সুমিলা ৰংহংপী কাৰ্বি সমাজৰ হোৱাৰ বাবে এনেকুৱা ধৰণৰ যিটো কথা ওলাইছে, প্ৰথম কথা কওঁ কি, আক্ষেপত কয় মানুহে, আজি কাৰ্বি জনজাতীয় মানুহখিনিও আক্ষেপত কৈছে হয়তো, কাৰণ কিয় ইমান এটা অন্তৰ্দহী ঘটনা, বুকুত আঘাত লগা ঘটনা এটা হৈছে, নিৰ্মম ঘটনা হৈছে, তেনেকুৱা ক্ষেত্ৰত আক্ষেপবিলাক প্ৰকাশ পাবই। তাৰ মানে এইটো নহয় যে আমাৰ যিখন বৃহৎ অসমীয়া সমাজ বা ভাৰতীয় সমাজ, তাৰ মানুহে মানে জাতিগত ভিত্তিত বা জনজাতীয় ভিত্তিত মানুহৰ মানে যিটো আইনী প্ৰতিবাদ হ'ব লাগে বা অন্যায় প্ৰতিবাদ হ'ব লাগে, সেই দৃষ্টিৰে চাই বুলি মই নাভাবোঁ। আমি সকলো একেলগে আছোঁ আৰু এনেকৈয়ে থাকিম। কাৰণ কিয়, কাৰ্বি হওক, বড়ো হওক, বিভিন্ন জাতি জনজাতি সকলো মিলি পেলাই অসমীয়া সমাজ আৰু সংস্কৃতি গঠন হৈছে। কোনো এৰিব নোৱাৰা, কাকো কোনো এৰিবও নোৱাৰে, কাকো কোনো ধৰিবও নোৱাৰে। আমি সদায় এক হৈ আছোঁ। আৰু সুমিলা ৰংহাংপী সেই বৃহত্তৰ অসমীয়া সমাজখনৰে এটি দুৰ্ভগীয়া শিশু, যিয়ে ভৱিষ্যতলৈ অসমৰ মানুহক শিকাই থৈ গ'ল যে তোমালোকে যিমানেই সভ্য হোৱা, ক'ৰবাত নহয় ক'ৰবাত মোৰ মৃত্যুৱে এটা দাগ দি থৈ গ'ল তোমালোকৰ সভ্যতা আৰু উত্তৰণত। আৰু বৰ্তমান আমাৰ মাজত উপস্থিত আছে অল আছাম ট্ৰাইবেল সংঘৰ প্ৰেছিডেণ্ট ৰত্নেশ্বৰ ৰাহাং। যিহেতু আমি এই বিষয়ত ডিমৰীয়াৰ বিভিন্নজনৰ পৰা মতামত লৈ আছোঁ, আমি তেওঁৰ পৰাও এই বিষয়ে কিছু কথা জানিব বিচাৰিম। দাদা, যিহেতু এটা জঘন্য কাণ্ড সংঘটিত হৈছে, মই আপোনাৰ পৰা এটা কথাই জানিব বিচাৰিম, যিহেতু এগৰাকী নাৰী, সেই নাৰীগৰাকী বৃদ্ধাই হওক বা কণমানিয়েই হওক, আমাৰ এই সমাজখনত কিন্তু সুৰক্ষিত নহয়। এই বিষয়ে কি ক'ব আপুনি? হয়, আজি দেখা গৈছে যে এই নাৰীৰ সুৰক্ষাৰ প্ৰতি এটা ভাবুকি আহিছে আচলতে। আপুনি কোৱাৰ দৰে যে এতিয়া বৃদ্ধ বা কিশোৰী বা যুৱতী বুলি কথা নহয়, আজি নাৰীৰ সুৰক্ষাৰ প্ৰতি এটা বৰ চৰম অনিশ্চয়তা আছে গোটেই অসমখনতে। গতিকে এই নাৰীৰ সুৰক্ষাৰ প্ৰতি অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষবিলাকে এটা সচেতন হ'লে ভাল। কাৰণ অনাগত দিনত যদি এই ধৰণৰ সুৰক্ষিত নহয় নাৰীবিলাক, তেনে আজি দেখা হ'ল যে এগৰাকী নাৰীয়ে কাৰোবাৰ কাম কৰিব নোৱাৰে, এগৰাকী ছোৱালী নিজে ওলাই যাব নোৱাৰে, বা এগৰাকী কিশোৰী যাৰ পঢ়া পাতিৰ কাৰণে থাকিলেও হওক বা কাম কৰা হিচাপে থাকিলেও তাই নিৰাপদ নহয়। এই নিৰাপত্তাৰ ব্যৱস্থাটো সুনিশ্চিত কৰিবৰ কাৰণে কিন্তু চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষবিলাকৰ এটা দায়িত্ব আছে বুলি মই ভাবোঁ। আৰু এইখিনিতে এটা কথা সুধিব বিচাৰিম, যিহেতু সুমিলা হত্যাকাণ্ডৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু আমি সামাজিক মাধ্যম যোগে এটা কথাও দেখিবলৈ পাই আহিছোঁ, যিহেতু এগৰাকী জনজাতীয় ছোৱালী, কাৰ্বি ছোৱালী এজনী, কাৰ্বি জনজাতীয় দল সংগঠনে কিছুমান অভিযোগ উত্থাপন কৰিছে যে এগৰাকী কাৰ্বি ছোৱালী হোৱা হেতুকে সকলোৱে তেনেধৰণে মাত মতা নাই ছোৱালীজনীৰ ক্ষেত্ৰত। এই কথাটো কিমান দূৰ সঁচা? হয়, এইটো একেবাৰে অস্বীকাৰ কৰিব পৰা কথাও নহয় যে বিগত সময়ত আমি যদি চাবলৈ যাওঁ, যে নীল অভিকাণ্ডৰ সময়তে হওক, ছ'চিয়েল মিডিয়াতে হওক বা ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়াৰ সম্পৰ্কত ক্ষেত্ৰত তেওঁলোকে যি ধৰণৰ ভূমিকা লৈছিলে, যে অভিযুক্তক কৰায়ত্ব কৰিব লাগে, ফাঁচি দিব লাগে, এই ধৰণৰ নিউজবিলাক যিমান বাজিছিলে, প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়াবিলাকে হওক, সুমিলা ৰংহাংপীৰ ক্ষেত্ৰত সিমানটো দেখা নগ'ল আচলতে। তাৰ কাৰণে মই আচলতে ক'ব বিচৰা নাই যে সকলোৱে একেবাৰে হেৰি কৰিছে, ছ'চিয়েল মিডিয়াত লাগা নাই একেবাৰে, বা প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়া একো কাম কাজ কৰা নাই বুলি ক'ব বিচৰা নাই মই। কিন্তু যিটো ধৰণৰ হ'ব লাগিছিলে, নীল অভি হত্যাকাণ্ডৰ সম্পৰ্কত সময়ত যিখিনি জাগৰণ ঘটিছিল, আৰু এই জাগৰণটো সুমিলা ৰংহাংপীৰ ক্ষেত্ৰত দেখা নগ'ল। ইয়াৰ কাৰণটো হৈছে, মই মাজে মাজে ছ'চিয়েল মিডিয়াতো ওলাইছে যে এগৰাকী জনজাতি সম্প্ৰদায়ৰ ছোৱালী হোৱাৰ কাৰণে বা কাৰ্বি সম্প্ৰদায়ৰ ছোৱালী হোৱাৰ কাৰণে এই ধৰণৰ অলপমান নেগলেক্ট কৰিছে নেকি, এই ধৰণৰ কথাবিলাক ওলাইছে। গতিকে আৰু কিছু কথা ওলাইছে যে কাৰ্বি জাতিটো এটা জংগলী জাতি, তাৰ কাৰণে তেওঁলোকক উচিত শাস্তি পাইছে, তেওঁলোকৰ যুৱতী বা তেওঁলোকৰ ছোৱালী ধৰ্ষণ হৈছে বা হত্যা হৈছে, এইটো ভাল পাইছে, এই ধৰণৰ কথা পিছত ওলাইছে। কিন্তু আমাৰ কথাটো হৈছে এনেকৈ যে অপৰাধীয়ে, তাত কোনো জাতি ধৰ্মৰ কথাটো নাথাকে। সি কাৰ্বি সম্প্ৰদায়ৰ হওক বা অন্যান্য সম্প্ৰদায়ৰ হওক বা হিন্দুৱে হওক, খ্ৰীষ্টিয়ানেই হওক, মুছলিমেই হওক, যি ধৰণৰ নহওক কিয়, আমি অপৰাধীৰ কোনো ধৰ্ম বা কোনো জাতি নাই বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ। গতিকে আমি এই ইলেক্ট্ৰনিক মিডিয়াবিলাকৰ দায়িত্ব এটা আছিলে যে এটা জঘন্য হত্যাকাণ্ড হৈছে, এটা অপৰাধ হৈছে, শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিছে, পঢ়াৰ নামত তাইক অত্যাচাৰ চলাইছে, তাইৰ ওপৰত ধৰ্ষণ হৈছে, তাইক শাৰীৰিকভাৱে মাৰি তাইক হত্যা কৰি জ্বলাই দিয়া হৈছে, এই ধৰণৰ এটা জঘন্য যিটো অপৰাধ, সেই অপৰাধী কোন হয় চাব নালাগে। এই অপৰাধটো যিটো অপৰাধ হৈছে, এই অপৰাধটো অলপমান মিডিয়াবিলাকেও অকণমান ঠিক দিলেহেঁতেন বা অকণমান যদি সজোৰে প্ৰচাৰ কৰিলেহেঁতেন, নিশ্চয় তাইৰ জাজমেণ্টৰ ক্ষেত্ৰত অলপ সহজ হ'লহেঁতেন বুলি ভাবিছোঁ। আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ, সমাজৰ কিন্তু আগশাৰীৰ ব্যক্তিসকলে কিন্তু ঘৰত শিশু শ্ৰমিক ৰাখে।
এই কথাটো আপোনালোকে আমি আমাৰ সমাজখন কেনেধৰণে সচেতন হোৱা উচিত এই কথাটোক লৈ? হয়, এই সময়ত মই আগতেও এই চুমিলা হত্যাকাণ্ডৰ সম্পৰ্কতে ছ'চিয়েল মিডিয়া, মোৰ নিজৰ ছ'চিয়েল মিডিয়াতে হওক বা মই সামাজিক মাধ্যমবিলাক বা আমাৰ যিবিলাক আৰু মিডিয়াবিলাক, প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াতো কৈছোঁ যে এই শিশু শ্ৰমিক যিটো ব্যৱস্থা সেইটো বন্ধ কৰিব লাগে। তাৰ কাৰণে কিন্তু চৰকাৰ বা প্ৰশাসনে কঠোৰ হ'ব লাগিব। যেতিয়ালৈকে চৰকাৰ বা প্ৰশাসন কঠোৰ নহয় তেতিয়ালৈকে এই ধৰণৰ শিশু শ্ৰমিক কিন্তু বাঢ়ি গৈ থাকিব। তাৰ কাৰণে আমি আপুনি কোৱাৰ নিচিনা দেখা গৈ যে আজি বহুত সমাজৰ মুধাসুতা ব্যক্তিবিলাকে বা যিবিলাক পুঁজিপতি বা যিবিলাক বুদ্ধিজীৱী তেওঁলোকে শিশু শ্ৰমিক ব্যৱহাৰ কৰে বা শিশু শ্ৰমিক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে দেখা গৈছে এই যদি এই জনাবুজা মানুহবিলাকে যদি আমি শিশু শ্ৰমিক ৰাখোঁ, যি সময়ত ল'ৰা ছোৱালী পঢ়িব লাগে, যি সময়ত খেলা ধূলা কৰিব লাগে, সেই সময়ত যদি কামত লগাওঁ তেন্তে অপৰাধ আচলতে। তো শিশু শ্ৰমিক বিৰোধী আইন এখনো আছে। তো এই আইনখন সঠিকভাৱে বলবৎ কৰিলে নিশ্চয় এই যিটো অপৰাধ সেইটো অপৰাধৰ অলপ কিছু খাম কাটিব বুলি ভাবোঁ। তাৰ কাৰণে আমি সামাজিক সংগঠনবিলাকে বা আমাৰ যিবিলাক জনাবুজা মানুহ আমি যিবিলাক বুজি উঠিছোঁ এই মানুহবিলাক সচেতন হ'ব লাগিব। সচেতন হ'লে যদি মোৰ ঘৰত কোনোবা ওচৰৰ মানুহ এগৰাকী শিশু শ্ৰমিক ৰাখিছে মই তেওঁক ক'ব লাগিব শিশু শ্ৰমিক ৰাখিব নালাগে। এই মত শিশুসকল পঢ়াৰ বয়স, তেওঁলোকৰ খেলা ধূলাৰ সময়তে সেইটো বিকাশ ঘটাবৰ কাৰণে সময়, এই বিকাশ ঘটোৱাৰ সময়ত তেওঁলোকক মানে শ্ৰমিক হিচাপে ব্যৱহাৰ কৰাটো অনুচিত বুলি আমি নিশ্চয় বুজাব লাগিব। এই ধৰণৰ যদি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ দায়িত্বটো পালন কৰে তেনেহ'লে নিশ্চয় ভাবোঁ অহা 2-3 বছৰৰ পিছত নিশ্চয় শিশু শ্ৰমিক অকণমান কমি আহিব বুলি মই ধাৰণা কৰিব পাৰোঁ। শেষত যিহেতু ইতিমধ্যে 2 অভিযুক্তক বৰঠাকুৰ পৰিয়ালৰ 2 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, তদন্ত অব্যাহত ৰাখিছে, আৰক্ষী প্ৰশাসনলৈ কি অনুৰোধ জনাব? এতিয়া চাওক, যিহেতু হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই প্ৰকাশ বৰঠাকুৰ বা তেওঁৰ পুত্ৰ নয়নমণি বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিছে। আমি ভাবিছোঁ এই গ্ৰেপ্তাৰটো কেৱল গ্ৰেপ্তাৰতে সীমাবদ্ধ নাৰাখি এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু এনেধৰণৰ শাস্তি প্ৰদান কৰিব লাগে যে যাতে এই শাস্তি দেখি পৰৱৰ্তী সময়ত কোনোবা মানুহে যদি এই ধৰণৰ হত্যাকাণ্ড কৰিম বুলি চিন্তা কৰি ৰাখে বা এই ধৰণৰ যিটো মানসিকতা সেই মানসিকতা যদি চেঞ্জ হৈ যায়, আচলতে পৰিৱৰ্তন হৈ যায়, তাৰ কাৰণে এই শাস্তিটো ৰাজহুৱা শাস্তি হ'ব লাগে আৰু মই ভাবিছোঁ কঠোৰতম শাস্তি হ'ব লাগে। যিহেতু এগৰাকী কিশোৰীক বা এগৰাকী কিশোৰীক হত্যা কৰি জ্বলাই দিয়া হৈছে, জঘন্য অপৰাধ। তাইৰো অপৰাধ 3টামান আছে মানুহগৰাকীৰ, কাৰণ শিশু শ্ৰমিক ব্যৱহাৰ কৰিছে সেইটো এটা অপৰাধ, হয় নাই? তাৰপিছত আপোনাৰ তাইক অত্যাচাৰ কৰিছে, সেইটো এটা অপৰাধ। তাইক হত্যা কৰা হৈছে, হত্যা কৰি জ্বলাই দিয়া হৈছে, তাইক ধৰ্ষণ কৰিছে, তাই অন্তঃসত্ত্বা আছিল, এই কথাটো মেডিকেল ৰিপৰ্টত ওলাইছে। এই ধৰণৰ কেইটামান অপৰাধ হৈছে, বহুকেইটা অপৰাধ হৈছে। এই অপৰাধৰ যিটো শাস্তি, এই শাস্তিটো নিশ্চয় ফাঁচি হ'ব লাগে। আমি সজোৰে সেইকাৰণে এই যিটো বিচাৰ প্ৰক্ৰিয়া, সেই বিচাৰ প্ৰক্ৰিয়াটো ন্যায়িক ব্যৱস্থা, জেনেৰেল যিটো ন্যায়িক ব্যৱস্থা তাত নহয়, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ'লেহে নিশ্চয় ন্যায় হ'ব বুলি ভাবোঁ। আৰু এই ধৰণৰ হত্যাকাৰীক যদি আমি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব নোৱাৰোঁ তেনেহ'লে এই ধৰণৰ অপৰাধটো চলি থাকিব। আৰু বৰ্তমান আমি উপস্থিত আছোঁ নয়ন নগৰ মহিলা সমিতিৰ ছেক্ৰেটাৰী পণিতা দাস বাইদেউৰ ওচৰত, আৰু এই বিষয়ে মহিলা সমিতিৰ পৰা বাইদেউগৰাকীয়েনো কি কয় আমি জানো আহক। বাইদেউ, যিহেতু এটা 12 বছৰীয়া কিশোৰী বন কৰা ছোৱালী হিচাপে ৰাখি তেওঁলোকে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে, লগতে জানিব পোৱা মতে অন্তঃসত্ত্বা আছিল তেওঁ, সেই 12 বছৰীয়া কিশোৰীগৰাকী অন্তঃসত্ত্বা আছিল। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব এই বিষয়টোত? হয়, খুব বেয়া লাগিছে। এইটো এটা ভাবিব নোৱাৰা ঘটনা ঘটিছে। যিহেতু মই এজনী মহিলা, মোৰো 2জনী ছোৱালী আছে, এইটো সভ্য সমাজৰ বাবে খুব বেয়া হত্যাকাণ্ড হৈছে। এইটো মই গৰিহণা দিওঁ আৰু তেওঁলোকৰ ওপৰত উচিত বিচাৰ হ'ব লাগে আৰু তেওঁলোকক পাৰিলে আমি মৃত্যুদণ্ড পৰ্যন্ত আমি নিব লাগে। এইটো মই মহিলা হিচাপে মই দাবী কৰোঁ। এনেকুৱা যাতে সমাজত নহয় আৰু পুনৰবাৰ, তাৰ বাবে আমি সমাজো সচেতন হ'ব লাগিব আৰু বিশেষ কৰি আমি মহিলাৰ বাবে আমি সকলো ক্ষেত্ৰতে আমি আগভাগ ল'বলৈ আমি আগবাঢ়ি যাব লাগে। মই এইটো খুব জোৰ কৰি মই দাবী কৰোঁ, আমাৰ মহিলাসকলক ওলাই আহিব লাগে আৰু এইটোৰ বাবে আমি প্ৰতিবাদ জনাব লাগে। বাইদেউ, এগৰাকী মহিলা, সেইগৰাকী শিশুৱে হওক বা বৃদ্ধাই হওক বা কিশোৰীয়ে হওক, কেতিয়াও কিন্তু সুৰক্ষিত নহয়। আৰু চুমিলা ৰংহাংপিৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডই কিন্তু বাৰে বাৰে তাকেই প্ৰমাণিত কৰিছে। এনেধৰণৰ হত্যাকাণ্ডবোৰে, এনেধৰণৰ ঘটনাবোৰে কিন্তু তাকেই প্ৰমাণিত কৰি আহিছে যে নাৰী কেতিয়াও সুৰক্ষিত নহয় এইখন সমাজত। কি ক'ব, কিয় আচলতে নাৰী সুৰক্ষিত নহয়? হয়, এইটো কথা ময়ো চিন্তা কৰোঁ। যিহেতু ময়ো এগৰাকী মহিলাই, আজি জন্মৰ পিছৰ পৰাই 2-3 মহীয়া ছোৱালী এজনীকো আমি দেখিবলৈ পাওঁ। সমাজৰ কিছুমান কুবৃত্তিৰ মানুহে সেই বাচ্চাবোৰৰ ওপৰতো এনেকুৱা কিছুমান বেভিচাৰী কাম কৰে। কোনো ছোৱালীয়ে মানে তেওঁলোকৰ ওচৰত মানে বাচি যাবলৈ নোৱাৰে। এইটো কিহৰ বাবে হয় মই কেতিয়াবা ভাবোঁ। আমি মহিলাবোৰ বাৰু কিবা দোষী নেকি, নে আমাক দেখি তেওঁলোকে কিবা বেলেগ হেৰি বুলি ভাবে?
এইটো আমি বহুত ভাল কৰি চিন্তা কৰি কিছুমান মহিলা ওলাই আহিব লাগে আৰু এনেকৈ মেল মিটিং পাতি আমি তাৰ উচিত বিচাৰ ল'ব লাগে। এগৰাকী শিশুক বন কৰা হিচাপে ৰাখিছিল তেওঁলোকে, কিন্তু আমাৰ সভ্য সমাজত দেখিবলৈ পোৱা যায় সভ্য সমাজখনে বহুতো ডাঙৰ ডাঙৰ মানুহবিলাকে কিন্তু ঘৰত শিশু শ্ৰমিক ব্যৱহাৰ কৰে, তেওঁলোকে শিশুসকলক বন কৰা ছোৱালী ল'ৰা হিচাপে ৰাখে। এইটো আমি আমাৰ সমাজখন কেনেকৈ সজাগ হোৱা উচিত এই ক্ষেত্ৰটোত, কাৰণ এইটো এটাতো অপৰাধ, কিন্তু অপৰাধ বুলি জনাৰ পাছতো কিন্তু বহুতে ৰাখে ঘৰত। আমি কেনেদৰে সমাজখনে সচেতন হোৱা উচিত এই ক্ষেত্ৰত? হয়, আচলতে 18 বছৰলৈতো এটা ল'ৰা বা এজনী ছোৱালী শিশু হৈয়ে থাকে। সেইটো কোনো ধৰণৰ মানে জোৰপূৰ্বক কাম বা ঘৰুৱা কিছুমান কাম কৰিব আমি দিব নালাগে। কিন্তু কিছুমান মানুহে এনেকুৱা ল'ৰা ছোৱালীক কাম বন কৰাৰ ফালৰ পৰাই ঘৰত সহায়ক হিচাপে ৰাখে আৰু যেনেকৈ ৰাখিব লাগে তেওঁলোকে সেনেকৈ নাৰাখে, তাৰ ওপৰত বহুত অত্যাচাৰ চলায়। কাৰণ তেওঁলোকক নিজৰ সন্তান বুলি ভাবিব কেতিয়াও নোৱাৰে। তেওঁলোকে বন কৰা ছোৱালী বন কৰা ছোৱালী, বন কৰা ল'ৰা হিচাপে তেওঁলোকে মানে ব্যৱহাৰ কৰে আৰু সিহঁতৰ ওপৰত নানান ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলায়। আৰু এই ক্ষেত্ৰত মই আমাৰ মহিলা বা আমাৰ সমাজ লগতে আমাৰ প্ৰশাসনকো মই এই ক্ষেত্ৰত আগভাগ ল'বলৈ দাবী জনাওঁ। যিহেতু আমি সুমিলা ৰংহাংপিৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত ডিমৰীয়াৰ বিভিন্নজন ব্যক্তিৰ পৰা তেওঁলোকৰ মনৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰি আছোঁ, আৰু বৰ্তমান সময়ত আমাৰ লগত উপস্থিত আছে আক্ৰাছুৰ মহানগৰ সমিতিৰ উপদেষ্টা সোণ বৰা ডাঙৰীয়া। তেখেতৰ পৰাও আমি কিছু মতামত জানিবলৈ চেষ্টা কৰিম। চাওক, বৰ্তমানৰ মোদী চৰকাৰৰ শ্লোগানটোৱে আছিল বেটি বচাও বেটি পঢ়াও। গতিকে তেওঁলোকে যিখিনি চেষ্টা কৰি আছে তেওঁলোকৰ আইন কানুনবোৰ সেইবোৰ আৰু মোৰ মতে আৰু শক্তিশালী হ'ব লাগে। গতিকে অপৰাধীৰ কোনো জাতপাত হ'ব নালাগে। তাই কিশোৰীয়ে হওক বা নাৰীয়ে হওক বা যিকোনো সমাজৰ এজন ব্যক্তি এনেকুৱাকৈ হত্যা কৰি পেলাইছে, গতিকে তাৰ এটা উচিত তদন্ত হ'ব লাগে আৰু ন্যায় ব্যৱস্থাটো মই ভাবোঁ আৰু অলপ কঠোৰ হ'ব লাগে। আৰু আমি মহানগৰ কমিটিৰ তৰফৰ পৰা সুমিলা ৰংহাংপিৰ যি হত্যাকাণ্ড হ'ল তেওঁৰ আমি বিদেহ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ আৰু পৰিয়ালটিক আমি কামৰূপ মহানগৰ আক্ৰাছুৰ তৰফৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু যিটো ফাষ্ট ট্ৰেক আইনৰ জৰিয়তে যিটো ব্যৱস্থা, মই বিচাৰোঁ নতুন চৰকাৰ গঠন হ'ব এতিয়া, তেওঁলোকে ইয়াৰ বিচাৰ ল'ব লাগে। আৰু হত্যাকাণ্ডটো তেওঁলোকৰ ঘৰত হোৱাটো চিয়'ৰ, এইটো উচিত তদন্ত হ'ব লাগে মই দাবী কৰিছোঁ। আমি এই তদন্ত এইকাৰণেই কৰিব লাগে, হত্যা তেওঁলোকে কৰাটো হয়, সেইখন ঘৰত হত্যাকাণ্ডটো ঘটিছে, কিন্তু ইয়াৰ লগত আৰু কিছুমান ইলেমেণ্ট জড়িত হৈ আছে নেকি সেইটো বিষয়েও তদন্ত কৰিব লাগে। আৰু গতিকে এই কণমানি যদি যি হত্যাকাণ্ড হ'ল নিৰ্লজ্জ কাণ্ড, অসমীয়া জাতিটোৰ কাৰণে এইটো দুৰ্ভাগ্য। গতিকে এনেকুৱা ঘটনা যাতে আৰু ক'তো নঘটক তাৰ কাৰণে সংবিধানৰ যি IPC যিটো পিনেল কোড আছে আমাৰ ভাৰতীয় দণ্ডবিধিৰ, তাত আটাইতকৈ কঠোৰতম শাস্তিটো দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ চৰকাৰক, লগতে ন্যায় ব্যৱস্থাটোক। আৰু দাদা, যিহেতু তেওঁলোকে এজনী বন কৰা ছোৱালী হিচাপে ৰাখিছিল, শিশুসকলক তেনেধৰণে ৰাখিব নোৱাৰে আচলতে, কিন্তু আমাৰ সভ্য সমাজত কিন্তু বহুতো আগশাৰীৰ ব্যক্তিসকলে নিজৰ ঘৰত শিশু শ্ৰমিক ৰখা দেখিবলৈ পোৱা যায়। সেইটো আমি আমাৰ সমাজখন তাৰ ক্ষেত্ৰত কেনেদৰে সচেতন হোৱা উচিত বুলি ভাবে? ঘৰুৱা কামত সুমিলা ৰংহাংপিক তেওঁলোকে সহায় কৰাৰ কাৰণে তেওঁলোকে ৰাখিছিল সহায়ক হিচাপে। আৰু তেওঁলোকে কিন্তু যেতিয়া মাক দেউতাকৰ পৰা লৈ আহিছিল, কাৰণ তেওঁলোকে বহুত ৰিম'ট এৰিয়াত তেওঁলোকৰ মাক দেউতাক বাস কৰে, গতিকে তেওঁলোকে তাত শিক্ষা দীক্ষা খোৱা পানী স্বাস্থ্যৰ যিহেতু ব্যৱস্থা নাই, তেওঁলোকে লৈ আহিছিল পঢ়াম বুলি সেই বৰঠাকুৰ ফেমিলিয়ে। কিন্তু আনি পেলাই এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি অমানুষিক অত্যাচাৰ কৰি কেৰাচিন ঢালি জ্বলাই দিলে। আৰু কিছুমান কাহিনী আহি পৰিছে, সেইবোৰ আমি দুখিত। গতিকে আমি সমাজখনতে সচেতন হ'ব লাগে। দুখীয়া দৰিদ্ৰ যাৰে পৰিয়ালৰ নহওক, শিশু সদায় শিশু। তেওঁলোকক প্ৰথমতে কিডছ অফ টুডে, এডমিনিষ্ট্ৰেটৰ অফ ফিউচাৰ। আজিৰ শিশু কালিৰ ভৱিষ্যত। গতিকে তেওঁলোকে দুখীয়া সম্প্ৰদায়েই হওক য'ৰেই নহওক, এই শিশুসকলক আমি এটা অগ্ৰাধিকাৰ দিব লাগে, অধিকাৰ দিব লাগে। 6 বছৰ বা 14 বছৰ যিটো বাধ্যতামূলক শিক্ষা আঁচনি, সেইটো বাধ্যতামূলক কৰিব লাগে। আৰু শিক্ষাৰ কাৰণে তেওঁলোকৰ ব্যৱস্থাৰ কাৰণে যিখিনি খৰচ হয়, সেইখিনি চৰকাৰে যি বিনামূলীয়া ব্যৱস্থা কৰিছে সেইটো কণ্টিনিউ কৰি পেলাই অধিক এইটো প্ৰচাৰ কৰিব লাগে। আৰু সৰু সৰু শিশুসকলক এই যে ঘৰত যে কাম কৰা লগোৱা হিচাপে ৰাখে, সেইটো সম্পূৰ্ণ আইনগতভাৱে বন্ধ কৰিব লাগে। ইয়াৰ তদন্ত হ'ব লাগে পুলিচৰ ফালৰ পৰা। বহুতো সামাজিক মাধ্যম যোগে এটা কথা অভিযোগ আমি দেখিছিলোঁ বিভিন্ন জনজাতীয় দল সংগঠনবিলাকৰ পৰা, যে তেখেতসকলে কৈছিলে যে এগৰাকী জনজাতীয় ছোৱালী হোৱা হেতুকে সুমিলা ৰংহাংপিৰ হৈ ইমানখিনি মানুহে হয়তো মাত মতা নাই, ওলাই অহা নাই। সেই কথাখিনিত আপুনি কিমান সন্মত? চাওক, এইটো বস্তুটো এইটো ছ'চিয়েল মিডিয়াত এই কথাটো যিটো প্ৰচাৰ হৈছে আমি পঢ়িবলৈ পাইছোঁ। যেতিয়া অভিনীলৰ হত্যাকাণ্ড হৈছিলে, তাত এই ছ'চিয়েল মিডিয়াত কিছুমানে মন্তব্য দিব পাৰে,
কিছুমান এনেকুৱা মূৰ্খ ব্যক্তি মূঢ় ব্যক্তি কিছুমান থাকে, তেওঁলোকে সেইবোৰ মন্তব্য দিব পাৰে। তেওঁলোকে বৰ্ণ সম্প্ৰদায় এইবোৰ বিচাৰ কৰে। অপৰাধীৰ কোনো জাতি ধৰ্ম সম্প্ৰদায় বৰ্ণ থাকিব নোৱাৰে। আৰু তেওঁলোকে যিটো কৈছে যে ওলাই অহা নাই, মিডিয়া ওলাই নহয়, ৰাইজ ওলাই অহা নাই, চাওক ক'ভিডৰ সময় ইলেকশ্যনৰ মানুহবোৰ ব্যস্ত আছিল আৰু বস্তুটো সিমানকৈ প্ৰচাৰ হোৱা নাছিল। কিন্তু আজি হোৱাৰ লগে লগে আজি লাষ্ট এসপ্তাহত চাওক সদৌ অসমৰ ৰাইজে, গোটেই ভাৰতবৰ্ষৰ ৰাইজে, গোটেই বিশ্বৰ ৰাইজে এইটো গৰিহণা দিছে। গতিকে এই বস্তুটো চাওক, আজি জনগোষ্ঠীয় সম্প্ৰদায়ৰ মানুহখিনি আমাৰ ইয়াত নৃগোষ্ঠীয় সম্প্ৰদায়ৰ মানুহ, আমাৰ অসমৰ তেওঁলোকে ভূমিপুত্ৰ হয়। গতিকে তেওঁলোকে এই অসম বা কামৰূপ বা এই প্ৰাগজ্যোতিষপুৰৰ তেওঁলোকে স্থায়ী বাসিন্দা হৈ পেলাই তেওঁলোকে ইয়াত অধিকাৰ আছে। তেওঁলোকে যেনেকুৱা আজি বৰ্ণ হিন্দু মানুহ এজনৰ সেইখিনি অধিকাৰ আছে অসমত। গতিকে সংবিধান প্ৰদত্ত বস্তু। গতিকে আমাৰ নাগৰিকৰ মৌলিক অধিকাৰ দিছে, নাগৰিকৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে সংবিধান ব্যৱস্থা দিছে। গতিকে ইয়াত কোনো সম্প্ৰদায় জনগোষ্ঠী, ইয়াত সংখ্যাগুৰু সংখ্যালঘুৰ কথা নাই। যিমানবোৰ ইয়াত ভাৰতীয় নাগৰিক আছে, অসমৰ ইয়াত অসমবাসী আছে, তেওঁলোকৰ কাৰণে আইনখন সকলোৰে কাৰণে সমান, কাৰণ ভাৰতীয় সংবিধানখন সকলোৰ কাৰণে সমান। গতিকে এইটো যুক্তৰাষ্ট্ৰীয় সংবিধান, গতিকে সকলোৰে সমান। গতিকে মই নাভাবোঁ ইয়াত কোনো সম্প্ৰদায় জনগোষ্ঠীৰ কথা আছে। হয়, প্ৰচাৰটো অলপ দেৰিকৈ হৈছিল। ইয়াত ব্যৱস্থাটো কিয়? ক'ভিডৰ কাৰণে মানুহবোৰ সোমাই আছিলে। আজি ইলেকশ্যনক লৈ পেলাই ইলেকশ্যনৰ 2 তাৰিখে ৰিজাল্টৰ কাৰণে ব্যস্ত হৈ আছিলে, সেইকাৰণে আছিল। আচলতে তাই আমাৰ এগৰাকী অসমীয়া ছোৱালী, গতিকে তাইক হত্যা কৰা হৈছে, তাৰ ব্যৱস্থা লাগে, সেইটো আমি বিচাৰোঁ। আৰু আমি যিহেতু ওলাই আহিছোঁ সুমিলা ৰংহাংপিৰ হত্যাকাণ্ড সন্দৰ্ভত ডিমৰীয়াৰ বিভিন্ন ব্যক্তিৰ সৈতে কথা পাতিবৰ বাবে, আমাৰ মাজত উপস্থিত আছে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক। এই সন্দৰ্ভত তেখেতৰ মন্তব্য আমি জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু এটা নাৰকীয় হত্যাকাণ্ড দেশ জোকাৰি গৈছে, ৰাজ্য জোকাৰি গৈছে, এই সন্দৰ্ভত কি ক'ব আপুনি? হয়, আমি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে দোষীক যি কৰায়ত্ব কৰিলে, সেই কৰায়ত্ব কৰা দোষীক অতি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু এনেকুৱা ঘটনা যাতে পুনৰাই অসমত ঘটিবলৈ নাপায়, তাৰ প্ৰতি আমি দাবী জনাইছোঁ। আৰু আজিকালি যি দেখা গৈছে যে শিশু শ্ৰমিকৰ ওপৰত বণিক শ্ৰেণীয়ে শিশু শ্ৰমিকৰ ওপৰত যি অত্যাচাৰ, যি অমানৱীয় কাম কাজবোৰ কৰি আছে, তাৰ প্ৰতি আমি ধিক্কাৰ জনাইছোঁ। অতি শীঘ্ৰে সেইবোৰ শ্ৰমিকৰ যি আইন, সেই আইনমতে যাতে আপোনালোকে কামত ৰাখে মানুহক। এটা নিৰ্দিষ্ট সময়সীমা আছে, সেই সময়সীমাৰ ভিত্তিতে কাৰণ আজি সুমিলা ৰংহাংপিৰ আজি পঢ়া লিখা কৰাৰ বয়স আছিল, কিন্তু আজি সেই ছোৱালীজনীক বন কৰা ছোৱালী হিচাপে ৰাখিলে। তাৰ প্ৰতি আমি ধিক্কাৰ জনাইছোঁ সেই দোষী ব্যক্তি দুগৰাকীক। আৰু সেই ব্যক্তি দুগৰাকীক অতি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমাৰ লগত উপস্থিত আছে সোণাপুৰ সাহিত্য সভাৰ সভাপতি, লগতে ডিমৰীয়াৰ বিশিষ্ট সমাজসেৱক অজিত দত্ত। তেখেতৰ পৰাও আমি এই হত্যাকাণ্ডটি সন্দৰ্ভত কিছু মতামত ল'ব বিচাৰিছোঁ। যিহেতু এটা জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে, সেই সন্দৰ্ভত সুমিলা ৰংহাংপি এগৰাকী 12 বছৰীয়া কিশোৰী, কি ক'ব আপুনি? এগৰাকী বন কৰা কিশোৰী ৰাখি পেলাই এনেদৰে হত্যা কৰিছে তেওঁলোকে, কি ক'ব? প্ৰথম শব্দটোতে মই কৈছোঁ যে যিসকলৰ দ্বাৰা এই ঘটনাটো ঘটিছে, এই হত্যাকাণ্ডটো হৈছে, তেওঁলোকক মই অকল গৰিহণাই নহয়, মই ঘৃণ কৰিছোঁ। আজিৰ সমাজত মানে এনেকুৱা নিকৃষ্ট এটা ঘটনা ঘটিব বুলি আচলতে আশা কৰিব নোৱাৰি। গতিকে এটা সভ্য সমাজৰ দ্বাৰা মই যিখিনি গম পাইছোঁ যে যিঘৰ মানুহৰ ঘৰত আছিল, তেওঁলোকে নিশ্চয় মই সভ্য বুলি ভাবি আছিলোঁ, কিন্তু সভ্যৰ সলনি তেওঁলোক আটাইতকৈ অসভ্য। যিখিনি মই পেপাৰে পত্ৰই পাই আছোঁ, তাৰ ওপৰত ভিত্তি কৰি কৈছোঁ। আৰু এতিয়া দেখিছোঁ অসমত বিশেষকৈ এই নাৰী নিৰ্যাতনৰ ঘটনাবিলাক বেছি বাঢ়িব ধৰিছে। বিশেষকৈ এইখন চৰকাৰৰ দিনত কোনো পদক্ষেপ লোৱা নাই, যদিও বহুত ধৰণৰ সামাজিক সংগঠনে ইয়াৰ কাৰণে আজি বহুত দিনৰ পৰাই দাবী জনাই আছে। অকল এইটোৱেই নহয়, আৰু এনেকুৱা বহুত ধৰণৰ ঘটনা ঘটি আছে, যিবিলাক আমি যদিও কিছুমান পেপাৰে ঢুকি নাপায়, কিছুমান খবৰ আমি পাওঁ ভিতৰুৱাকৈ। গতিকে এই ক্ষেত্ৰত চৰকাৰ কিয় এনেকৈ প্ৰশাসনে কিয় এনেকৈ বহি আছে আমি নাজানো। এতিয়া শেষ কথা হ'ল, এইটো একেবাৰে জঘন্যতম কাণ্ড হৈছে। আৰু দোষীক উপযুক্ত বিচাৰ কৰি মোৰ মতেতো ফাঁচী পৰ্যন্ত দিব লাগে তেওঁলোকক। আৰু তেতিয়াহে কাৰণ 2-এটা এনেকুৱা ফাঁচি দিয়া নিদৰ্শন দেখিলে বোধহয় এই যিখিনি সমাজ, এই অসভ্য সমাজৰ দ্বাৰাই এইবিলাক ঘটনা বোধহয় সংঘটিত নহ'ব, সেইটো আশা কৰিব পৰা যায়। আৰু এয়াই আছিল সুমিলা ৰংহাংপিৰ হত্যাকাণ্ড সন্দৰ্ভত ডিমৰীয়াৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ মন্তব্য, তেওঁলোকৰ মনৰ কথা। আৰু আমিও আচলতে সচেতন হ'ব লাগে, সজাগ হ'ব লাগে, যাতে সুমিলা ৰংহাংপিৰ নিচিনাকৈ কোনো কিশোৰীয়ে যাতে এনেকুৱা ঘটনাৰ আৰু কেতিয়াও সন্মুখীন হ'ব লগা নহয়। আৰু ইয়াৰ লগতে মই পূৰবীয়ে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।